নমস্কাৰ বন্ধুসকল, আজি ৰঙৰ উৎসৱ ফাকুৱা। মই ইয়াৰ পৰাই সকলো অসমবাসীলৈ ফাকুৱাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া আমি ফাকুৱাৰ বাবে প্ৰসাদ লৈ যাব ওলাইছোঁ। মা আৰু মই মন্দিৰলৈ। এতিয়া মন্দিৰলৈ যাম আমি। এয়া আমি মন্দিৰ পাই গ'লোঁ। পূজাৰ বাবে এইবিলাক যোগাৰ কৰি আছে। চাওকচোন চাৰিওফালে। এয়া হোম পুৰিব এতিয়া ইয়াতে। হোম হৈ গ'ল, এতিয়া খুৰাই চবকে ফাকুৱা লগাই দিছে। মাছ লগাইছি Rasa bukan lu. মন্দিৰত প্ৰসাদ খাই আহিলোঁ। এতিয়া আকৌ গোসাঁই আনিব। সকলোৰে পদূলি মূৰত এবাৰ ৰ'ব। সেয়েহে সকলোৱে পদূলি মূৰত শৰাই আগবঢ়ায়। একদম চবৰে দৌৰা-দৌৰি লাগিছে। এইবাৰ বাঁহ উভালি নিব। এইচুপ বাঁহৰ পৰা প্ৰতি বছৰে এডাল বাঁহ উভালি লৈ যায়। ভাঙি নিলেও নহ'ব, উভালি আহিব লাগিব বাঁহডাল। গোটেই ল'ৰাবোৰে ধৰি এতিয়া বাঁহডাল উভালিব। এইডাল বাঁহ আকৌ কি কৰিব জানেনে? এইডাল বাঁহ নি যেতিয়া আমাৰ গোসাঁই ঘৰৰ গেট আছে, এয়া বাঁহ উঠাই দিলে। এতিয়া বাঁহ লৈ যাব মন্দিৰলৈ। এয়া চাওকচোন, গুৰিৰ পৰা কি ধুনীয়াকৈ উঠাই লৈছে। আমাৰ ৰিয়াক চাওক, অৱস্থা এজনীৰ। আমি কইনা ঘৰীয়া এতিয়া বাঁহ বান্ধি ৰখি আছোঁ। ইমান দিন যাওঁ বাহিৰত যাব খুজি কি কৰিব লাগিব যিকোনো ক'ব আপোনালোকে পাৰে যদি যাওক ইছলামক কালি ফোন কৰি কৈছে আৰু শক্তি কিমান কাম কৃষ্ণৰ এতিয়া গোসাঁই ঘৰ সোমাল। মানে এই বাঁহডাল কিয় বান্ধে জানেনে? কৃষ্ণই নিজৰ ঘৰ এৰি ধুনুচাবাৰীলৈ গুচি গৈছিল। তাৰপিছত এতিয়া উভতি আহিছে। উভতি আহোঁতে ঘৰত সোমাব নিদিয়ে, এনেদৰে বাট ভেটি ধৰিছিল। সেয়াই হৈছে ফাকুৱাৰ মেইন উদ্দেশ্য। সেয়েহে ইয়াতেও বাট ভেটি ধৰা হয়। গাঁও ভ্ৰমণ কৰি আহি এতিয়া গোসাঁই সোমাল। এতিয়া সকলোকে প্ৰসাদ বিতৰণ কৰি সকলো ঘৰা ঘৰি গুচি যাব।